প্ৰস্তুতি আপোনালোকে দেখি আছে। এতিয়া আমি এনে এখন ফিল্ডত আছোঁ য'ত আচলতে গলকিপাৰে নাই। আমাৰ বিপক্ষৰ গলকিপাৰ নোহোৱা হৈছে, গতিকে গল পোষ্ট শূন্য হৈ আছে। গতিকে আমি তেনেধৰণৰ এটা পৰিৱেশত আমি এতিয়া বৰ্তমান নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছোঁ। সৰ্বগত আমি প্ৰচাৰ সৰ্বগত আমি একেই প্ৰচাৰ বাকী 10টা বাকী 9টা সমষ্টিটো আমি চলাইছোঁ। বা আমি এইটো নহয় যে সৰ্বগত CPM-ৰ প্ৰাৰ্থীগৰাকী আছে সেইকাৰণে আমি বেছি চলাইছোঁ, এইটো নহয়। এইটো নহয়, আমি একেই প্ৰচাৰ আমি অন্যান্য সমষ্টিবিলাকতো আমি চলাইছোঁ। আচলতে মইতো বস্তুটো দুৰ্বল মানুহেতো বস্তুটো তেনে সবল মানুহ হেৰি কৰে আৰু বস্তু মই সেইবিলাকৰ কথা তাৰমানে মই মুখ চাপুতি নামাৰোঁ। মই এতিয়া ৰাইজৰ কাষত থাকিব লাগে, ৰাইজৰ ওচৰত থাকিব লাগে। আমাৰ সময় নাই আমি এনেধৰণে মন্তব্য কৰাৰ বা ইয়াৰ উত্তৰ দিয়াৰ কথা। এতিয়া আজিৰ দিনটো মই কৈছোঁ 3 লাখতকৈ অধিক ভোটত আমি জিকিম। কোনো নাই প্ৰতিদ্বন্দ্বী, মই ক'লোঁ নহয় গলকিপাৰে নাই গল পোষ্টত। নিকটতম প্ৰতিদ্বন্দ্বী কি হ'ব বস্তুটো আৰু কি কয় এটা দলে কি কয় যেতিয়া 15 20 গলত হৰুৱায় সেইটো আৰু নিকটতম প্ৰতিদ্বন্দ্বী বুলি কয় নেকি? কিছুমান অপৰিপক্ক মন্তব্য কৰি আছে। নাই মই আৰে ভাই এতিয়ালৈকে বস্তুটো হেৰি মানুহ সৰু ল'ৰা কি কয় ৰাজনৈতিক পৰিপক্ক হোৱা নাই। গতিকে সেইবিলাক কথা মনে আশীৰ্বাদ আছে, মোৰ আশীৰ্বাদ মোৰ পূৰা আছে।